আজি এইটো মোৰ 10 নম্বৰটো দিনৰ কেক, মানে মোৰ চেলেঞ্জিঙৰ এইটো 10 ডে চেলেঞ্জৰ কেক হয়। কেকটো ফটো পঠাইছিলে তেওঁলোকে আৰু মই ট্ৰাই কৰিলোঁ একজেক্ট সেনেকৈ কেকটো বনাবলৈ আৰু খুব মৰমেৰে কেকবোৰ বনাওঁ, ধুনীয়া হয় আৰু কেকবোৰ খাবলৈও বহুত টেষ্টি হয়। এই কেকটো যিগৰাকী বায়ে অৰ্ডাৰ কৰিছিলে তেওঁ মোক ৰেণ্ডমলি পাইছিলে আৰু তেওঁ মোৰ পৰা 3টা কেক এক সপ্তাহতে অৰ্ডাৰ কৰিছিলে, গতিকে তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিলে। আৰু এইটো 1 পাউণ্ডৰ কেক আছিলে। মই ইয়াতে পাইনএপল ফ্লেভাৰ দিছিলোঁ। মই 1 পাউণ্ডৰ কেকবোৰ 400, 450 এনেকৈ লওঁ আৰু 1 পাউণ্ডৰ কওঁহে, কিন্তু হাফ কেজিতকৈ বহুতখিনি ডাঙৰে হৈ যায়। যোনে হোম বেকাৰ হয় তেওঁলোকে গম পায়ে, ৱেইটটো সদায় বাঢ়িয়ে যায়। আৰু কেকটোৰ ডিজাইনটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে? সদায় 1M নজেলেৰে দিয়েই কেকবোৰ দেখাই থাকোঁ, আপোনালোকো চাগে ব'ৰ হৈ যায়, কিন্তু মোৰ জেগাটো এনেকুৱা হয়, যিটো লোকেশ্যনত মই কেক বনাওঁ তাতে মানুহবোৰে সেনেকুৱা কেকেই বিচাৰে। আৰু এয়া মোৰ কেকৰ ফাইনেল লুক। আজি ফাৰ্ষ্টতে নিজকে দেখাবলৈ পাহৰি গ'লোঁ, গতিকে